নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰেই ভংগ হ'ব মোদী চৰকাৰ। যিকোনো মুহূৰ্তত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বাবুলুটি মাৰিব আৰু দেশত পুনৰ গঠন হ'ব ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। শীঘ্ৰেই ভংগ হ'ব মোদী চৰকাৰ, এই ভৱিষ্যতবাণী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। যিকোনো মুহূৰ্তত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বাবুলুটি মাৰিব। বহুকেইগৰাকী বিজেপি সাংসদ আৰু NDAৰ সহযোগী দলৰ সাংসদে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে যোগাযোগত আছে আৰু 2026ত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব। শীঘ্ৰেই দেশত চৰকাৰ পৰিৱৰ্তন হ'ব, ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'ব দেশত। এই ভৱিষ্যতবাণী কৰিছে APCCৰ সভাপতি ভূপেন কুমাৰ বৰাই। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই EVM সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। দেশৰ 543টা লোকসভা সমষ্টিৰ ভিতৰত 140টা সমষ্টিতেই EVMৰ বিসংগতি ধৰা পৰিছে। দেশৰ চুকে কোণে EVMৰ ভোটৰ তাৰতম্য দেখিবলৈ পোৱা গৈছে। দেশৰ 543টা লোকসভা সমষ্টিৰ ভিতৰত 140টা সমষ্টিতেই EVMৰ বিসংগতি ধৰা পৰিছে। দেশৰ চুকে কোণে EVMত ভোটৰ তাৰতম্য। অসমৰ 3টা সমষ্টিত EVMৰ গুৰুতৰ বিসংগতি। কৰিমগঞ্জ আৰু ডিফু লোকসভা সমষ্টিত ভোট গ্ৰহণতকৈ ভোট গণনাত ওলাল বেছিকৈ ভোট আৰু লগতে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট গ্ৰহণতকৈ ভোট গণনাত কমকৈ ভোট ওলাল। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। কেৱল অসমেই নহয়, দেশৰ আন কেইবাখনো ৰাজ্যত অনুৰূপ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। দেশত বলবৎ কৰা হ'ল নতুন আইন। এতিয়াৰ পৰা যুৱতী মহিলাৰ ওপৰত অত্যাচাৰ চলালে বিপদ নিশ্চিত, হ'ব 20 বছৰ পৰ্যন্ত জেল। যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। এতিয়াৰ পৰা যুৱতী মহিলাৰ ওপৰত অত্যাচাৰ চলালে বিপদ নিশ্চিত। দেশত এই সন্দৰ্ভত আহি গ'ল নতুন আইন। এতিয়াৰ পৰা যুৱতী মহিলাৰ ওপৰত অসৎ কাৰ্য চৰিতাৰ্থ কৰিলে 20 বছৰ পৰ্যন্ত জেল হ'ব আৰু 18 বছৰৰ তলৰ যুৱতী মহিলাৰ গাত হাত দিলে হ'ব যাৱজ্জীৱন জেল। গোচৰ অনুসাৰে হ'ব পাৰে মৃত্যুদণ্ড পৰ্যন্ত আৰু লগতে ভুৱা পৰিচয় অথবা ভুৱা প্ৰতিশ্ৰুতিৰে সম্পৰ্ক কৰিলে অপৰাধ বুলি গণ্য কৰা হ'ব। শেহতীয়াকৈ এই আইন বলবৎ কৰা হৈছে সমগ্ৰ দেশত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ই-ৰিক্সা চালকসকল সাৱধান। ই-ৰিক্সা চালকৰ বাবে ৰাজ্যত আহি গ'ল নতুন SOP। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই-ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা উঠিলে জব্দ হ'ব ই-ৰিক্সা। পৰিবহণ বিভাগে জব্দ কৰিছে ইখনৰ পিছত সিখনকৈ ই-ৰিক্সা। ই-ৰিক্সা চালকৰ বাবে ডাঙৰ খবৰ। ই-ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে চলাইছে অভিযান। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা উঠিলেই জব্দ কৰা হ'ব ই-ৰিক্সা। নিয়ম নমনা ই-ৰিক্সা চালকৰ বিৰুদ্ধে একশ্যন মোডত নামিছে আৰক্ষী আৰু পৰিবহণ বিভাগ। কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নগাঁও জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ অভিযান। আৰক্ষীয়ে জব্দ কৰিছে ইখনৰ পিছত সিখনকৈ ই-ৰিক্সা। পৰৱৰ্তী খবৰ, RSS প্ৰধান মোহন ভাগৱতৰ মুখত এবাৰ শান্তি সম্প্ৰীতিৰ বাৰ্তা। মুছলমানসকলক লৈ ডাঙৰ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। মোহন ভাগৱতৰ মন্তব্য, এই দেশ আমাৰ যিমান, মুছলমানসকলৰো সিমান। মুছলমানসকল আমাৰেই অংশ। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। পৰৱৰ্তী খবৰ, কুৱেইটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ফলত ভাৰতীয় শ্ৰমিকসহ 30 জনৰো অধিক লোকৰ মৃত্যু। কুৱেইট চহৰৰ এটি অট্টালিকাত সংঘটিত ভয়ঙ্কৰ অগ্নিকাণ্ডত 30ৰো অধিক লোক নিহত হয়। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা প্ৰায় 9 বজাত সংঘটিত হয় এই ঘটনা। বাতৰি লিখা পৰলৈকে 50ৰো অধিক অগ্নিদগ্ধ লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভাৰতীয় শ্ৰমিকসহ 31 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কুৱেইটৰ মাংগাব চহৰৰ এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা আৰু ইতিমধ্যে এই ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে কুৱেইট স্থিত ভাৰতীয় দূতাবাস। ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সকলো ধৰণে সহায় কৰাৰ আশ্বাস দিছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীয়ে প্ৰতিমাহে সেৱন কৰিব লাগিব 2 কোটি লিটাৰ সুৰা। বছৰি সুৰাপাইয়ে সেৱন কৰিব লাগিব 26 কোটি লিটাৰ সুৰা। এই সন্দৰ্ভত চৰকাৰে বান্ধি দিলে মদ সেৱনৰ নতুন টাৰ্গেট। অসমৰ কোন জিলাক কিমান লিটাৰ সুৰাৰ টাৰ্গেট বান্ধি দিয়া হৈছে চাওঁ আহক। ৰাজ্যৰ প্ৰতিখন জিলাৰ সুৰাৰ বিপণী আৰু বাৰসমূহে প্ৰতিমাহে বিক্ৰী কৰিব লগা সুৰা আৰু বিয়ৰৰ পৰিমাণ চাওঁ আহক। অসমৰ কোনখন জিলাক কিমান লিটাৰ সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে চাওঁ আহক। কাৰ্বি আংলঙক দিয়া হৈছে প্ৰতিমাহে 27,000 লিটাৰ। অৰ্থাৎ কাৰ্বি আংলং জিলাৰ যিমানবোৰ সুৰাৰ বিপণী আছে প্ৰতিমাহে 27,000 লিটাৰ সুৰা বিক্ৰী কৰিবই লাগিব। কামৰূপত দিয়া হৈছে 12,957 লিটাৰ। শিৱসাগৰত দিয়া হৈছে 10,000 লিটাৰ। গোলাঘাটত দিয়া হৈছে 10,000 লিটাৰ। যোৰহাটত দিয়া হৈছে 9,587 লিটাৰ। কৰিমগঞ্জত দিয়া হৈছে 8,470 লিটাৰ। নগাঁৱত দিয়া হৈছে 6,650 লিটাৰ। নলবাৰীত দিয়া হৈছে 5,675 লিটাৰ। দৰঙত দিয়া হৈছে 5,580 লিটাৰ। কামৰূপ মহানগৰ জিলাত দিয়া হৈছে 5,135 লিটাৰ। লখিমপুৰত দিয়া হৈছে 4,540 লিটাৰ আৰু বৰপেটা জিলাক বান্ধি দিয়া হৈছে 4,430 লিটাৰ সুৰা বিক্ৰীৰ টাৰ্গেট। পৰৱৰ্তী খবৰ, দেশৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি। বাংলাদেশীক এইবাৰ ভাৰতীয় নাগৰিক বনালে এইগৰাকী যুৱকে। হোজাইত বাংলাদেশী পত্নীক ভাৰতীয় নথি বনাই দি গ্ৰেপ্তাৰ হ'ল এইগৰাকী যুৱক। ভোটাৰ তালিকাতো পত্নীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্টো প্ৰস্তুত কৰি দিছিল স্বামীয়ে। পত্নী ৰীনা আক্তাৰক হাজিৰা বেগম সজাই বনাই দিছিল আধাৰ কাৰ্ড। উল্লেখযোগ্য যে ৰীনা আক্তাৰক আব্দুলৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল আৰু এই ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দিবলৈ গৈছিল মহিলাগৰাকীয়ে আৰু সেই সময়তে ওলাই পৰে এই সকলোবোৰ তথ্য। পৰৱৰ্তী খবৰ, সাৱধান, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। পুনৰ মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ। এইবাৰ পশ্চিমবংগৰ এটি 4 বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ। 2019ৰ পাছত মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ এয়া দ্বিতীয়টো ঘটনা। বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ হাজৰিকাক অব্যাহতি। দলীয় অনুশাসন ভংগৰ অভিযোগত তৎকালীনভাৱে বলবৎ হোৱাকৈ অব্যাহতি দিয়া হৈছে মনোজ হাজৰিকাক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ শিলচৰত NOC দিয়াৰ নামত ঘোচ বিচাৰি হাতেলোতে ধৰা পৰিল এইগৰাকী ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। 2,000 টকা ঘোচ লওঁতে হাতোলোতে গ্ৰেপ্তাৰ হ'ল সৌম্য ভট্টাচাৰ্য।